কি হলো তোৰ জানমণি? তই যে আজি কেইদিনমানৰ পৰা এনেদৰে ৰুমতে সোমাই আছ, বাহিৰলৈও ভালদৰে নোলোৱা হলি। কিহৰ চিন্তা কৰি আছ তই? তোমাকনো কিয় লাগে দেউতা? তোমালোকেতো মোৰ কথা চিন্তা নকৰা। মোৰ মোৰ কি হৈ আছে তোমালোকে জানো ভাবিছা? মই যে মনত কিমান কষ্ট পাইছোঁ, তুমিতো মোৰ কথা কেতিয়াও বুজি নোপোৱা। তুমি আৰু দাদাই মোক যেনেদৰে জোৰ জবৰদস্তি কৰি বিয়া দিব ওলাইছা, মই আজি বহুত দুখ পাইছোঁ দেউতা। তুমি যে মোৰ কথা বুজি নাপালা এবাৰো। অ' তাৰমানে তোৰ সেই অলগদ্ধ ৰুবুলটোলৈ বিয়া হ'বলৈ মন? সেই অলগদ্ধটোৱে তোক কি খুৱাব হা? সি এটা ভিক্ষাৰী পুতেক হয়, ভিক্ষাৰী পুতেক। সি তোক একো খুৱাব নোৱাৰে। তোক আমি যিটো ল'ৰালে বিয়া দিবলৈ ওলাইছোঁ, সি তোক ৰাণীৰ দৰে ৰাখিব, বুজিছ নাই? ৰাণীৰ দৰে ৰাখিব। ইমানেই তাৰ টকা পইচা, ইমানেই সম্পত্তি। সেই ভিক্ষাৰীটোলৈ গৈ তই একো নাপাৱ। প্লিজ দেউতা, ৰুবুলাৰ কথা তেনেকৈ নক'বা। সি বহুত ভাল ল'ৰা দেউতা, বহুত ভাল ল'ৰা। সি মোক বহুত সুখত ৰাখিব পাৰিব। কি কৈছ তই হা? কি কৈছ? সেই ভিক্ষাৰী পুতেকে তোক ভালকৈ ৰাখিব হা? ভালকৈ ৰাখিব। তাৰ কথা মুখলৈ এবাৰো নানিবি তই। আৰু যদি তই তাৰ কথা ভাবি থাকিবলৈ হয়, তোক এনেকুৱা অৱস্থা কৰিম, তই সপোনতো ভাবিব নোৱাৰিবি। দৰজা বন্ধ কৰি তোক ভিতৰত ভৰাই থৈ দিম। আমি যিটো ল'ৰালৈ তোক বিয়া ঠিক কৰিছোঁ, সেইটো ল'ৰালৈহে তই বিয়া হ'ব পাৰিবি। সি হ'ল বিক্ৰমজিৎ, আৰু তই তালৈকে বিয়া হ'ব পাৰিবি। নাই নাই দেউতা, তোমালোকে মোক সেই ল'ৰাটোলৈ বিয়া নিদিবা। মই ৰুবুলদাক ভাল পাওঁ দেউতা। মই ৰুবুলদালৈহে বিয়া হ'ম। মই সেই ল'ৰাটোলৈ কেতিয়াও বিয়া নহওঁ। তোমালোকে মোক সেই ল'ৰাটোলৈ কেতিয়াও বিয়া নিদিবা দেউতা। তই এনেকৈ ক'লে নহ'ব জানমণি। বিক্ৰমজিতে তোক পচন্দ কৰিছে, আৰু সেইবাবে সি আমাক বহুত ফাইনেন্সিয়েলি হেল্প কৰি থৈছে, যাৰ কাৰণে তালৈ তোক আমি বিয়া দিবলৈ কথা দি থৈছোঁ। তই যিমানেই নাকান্দ কিয়, তোৰ কথা আমি শুনিব নোৱাৰোঁ, আৰু সেই ভিক্ষাৰী ৰুবুলটোতে আমি তোক বিয়া দিব নোৱাৰোঁ। তই ভালদৰে কথা শুনি ল। আজিয়ে তোক কৈ দিছোঁ, তই যাতে ৰুবুলৰ কথা দ্বিতীয়বাৰ এইখন ঘৰত নকওঁ। দেউতা, তোমালোকে মোক অকণো বুজিবলৈ চেষ্টা নকৰিলা। ৰুবুলদা বহুত ভাল ল'ৰা দেউতা, বহুত ভাল ল'ৰা। সি মোক বহুত মৰম কৰে, আৰু সি মোক সুখতো ৰাখিব। দুখীয়া হ'ব পাৰে ৰুবুলদা, কিন্তু সি মোক বহুত সুখত ৰাখিব পাৰিব। আৰু সি সংস্থাপনৰ বাট বিচাৰি আছে দেউতা। এদিন তাৰ নিশ্চয় কিবা এটা হ'ব। কিন্তু মোক সেই গুণ্ডা বিক্ৰমজিৎটোলৈ বিয়া নিদিবা দেউতা। সি মোক মাৰি পেলাব দেউতা। মোক বিয়া নিদিবা। কি কৈছ তই? তই বিয়া নহ? অহা সপ্তাহত তই বিয়া হ'বলৈ সাজু হৈ থাক। বিক্ৰমজিতক মই আজি কথা দি থৈ আহিছোঁ। দেউতা, আজি বিক্ৰমজিতে মোক ৱাৰ্ণিং দিছে, জানমণিক অতি সোনকালেই যদি আমি তালৈ বিয়া নিদিওঁ, তেনেহ'লে গোটেই টকা আমি ৰিটাৰ্ণ কৰিব লাগিব। গতিকে অহা সপ্তাহত আমি জানমণিক তালৈ বিয়া দিব লাগিব। তই ঠিক কৈছ ৰাজা। অহা সপ্তাহতে আমি জানমণি আৰু বিক্ৰমজিতৰ বিয়াখন পাতিম। তই বিয়াৰ বাবে সকলো বস্তু যা যোগাৰ কৰ। আৰু শুন, তোক আমি যেনেকৈ কওঁ তই তেনেকৈ কৰিব লাগিব। ঘৰৰ পৰা যাতে 1 ছেকেণ্ডৰ কাৰণেও যাতে তই ক'তো নাযাৱ, মনত ৰাখিবি। আজি মোৰ বহুত দুখ লাগিছে দাদা। তহঁতক মোৰ নিজৰ দাদা বুলি ক'বলৈ বহুত দুখ লাগিছে। মোৰ কথা তহঁতি অলপো বুজি নাপালি। মোক তাৰ বাবে তহঁতি ডাঙৰ দীঘল কৰিছিলি সৰুৰ পৰা। আজি মোৰ ইচ্ছা অনিচ্ছাৰ একো প্ৰয়োজন নাই এইখন ঘৰত। আচলতে কি জানো দাদা, তহঁতি মোক বিয়া দিবলৈ লোৱা নাই। তহঁতি মোক বিক্ৰী কৰি দিছ তহঁতি মোক। তহঁতি ভাবিছ নেকি যে সি মোক সুখত ৰাখিব? চাবি দাদা, সি এটা গুণ্ডা হয়, গুণ্ডা। সকলোৱে চিনি পায় তাক। কিন্তু তহঁতি কেইটামান টকাৰ লোভত মোক তাৰ ওচৰত তহঁতি বিক্ৰী কৰি দিলি। হ'ব দে, মই মৰিলেও তহঁতৰ কি আহে যায়। আজি তহঁতি মোৰ কথা যদি অলপো বুজি পালি হয়, এনেকুৱা নকৰিলিহেঁতেন। এনেদৰে কান্দি কাটি লাভ নাই, বুজিছ? আমি তোৰ কাৰণে মৰিব নোৱাৰোঁ। সেইবাবে কৈছোঁ, বিয়াৰ বাবে সাজু হৈ থাক। মা, তুমি দেখিলানে দাদা আৰু দেউতাই মোক কি কথা কৈ থৈ গ'ল? মই এতিয়া কি কৰোঁ মা, কি কৰোঁ মা? মই জানো জানমণি, দেউতা আৰু ককাহে কেৱল টকাৰ লোভত পৰি এই কাম কৰিবলৈ ওলাইছে। আৰু সিহঁতি এদিন যে পস্তাব, সেয়াও মই ভালদৰে জানো। তই চিন্তা নকৰিবিচোন, কিবা এটা ৰাস্তা নিশ্চয় ওলাব। কি কৰিবি অ' মাজনী? আজি তোৰ মাৰ হৈও মই একো এটা তোৰ বাবে কৰিব পৰা নাই। মই ইমানেই দুৰ্ভগীয়া হ'ব লাগেনে? মা, মই জানো ৰুবুলদা মোৰ অবিহনে জীয়াই থাকিব নোৱাৰিব। তাক মোৰ এবাৰ লগ পাবলৈ মন গৈছে অ' মা। খাওঁ দেই, বাৰুকে বাচিলো। কাকলি, তই এনেকে আহিছ যে? হে ভগৱান, ভাল বাচিলো জানমণি। আজি তোৰ ককায়ে দেখা হ'লেতো ন মোক আজি পিহি পেলালেহেঁতেন।
তোৰ ঘৰলৈ আহিবলৈ মোক মানা কৰি থৈছিলে যেনে তেনে পলাই পেলাই আহিছোঁ গম পাইছ নাই আইও জানমণি আগফালেদি দেখে বুলি একেবাৰে পিছফালেদি দৌৰি দৌৰি আহিছোঁ গম পাওঁ নে নাপাওঁ পঠাই পঠাই আজি কেনেবাকৈ দেখা হ'লে নহয় কি যে হ'লহেঁতেন মোৰ অৱস্থা কিন্তু কাকলি তই এনেকৈ পঠাই পঠাই দৌৰি দৌৰি কিয় আহিছ কিবা হ'ল নেকি অ' বৰমা কি কয় হে এতিয়ালৈকে একো হোৱা নাই আগন্তুক হ'ব যে সেইটো খাটাং সেইবাবে মই দৌৰি দৌৰি ভয় আহিছোঁ কিন্তু কি হৈছেনো কাকলি কচোন ভালকে ঐ কাকলি মই শুনিবলৈ পাইছোঁ ৰাজাদা আৰু বোলে বিক্ৰমজিতে মিলি ৰুবুলে কিবা এটা যে কৰিব সেইটো খাটাং তাৰ আগতে আমি কিবা এটা কৰিব লাগিব জাননে কাকলি তই সঁচাকৈ কৈছনে অঁ জানমণি মই সঁচাকৈ কৈছোঁ ৰাজাদাই যে কিবা এটা কৰিব সেইটো খাটাং আৰু ৰাজাদা বহুত খঙত ওলাই যাব মই দেখিছোঁ আমি কিবা এটা কৰিব লাগিব তাৰ আগতে মোৰ বহুত চিন্তা লাগিছে কাকলি কিবা অনিষ্ট কৰে ৰুবুলদাক মই যে একো কৰিবও নোৱাৰোঁ এতিয়া যি কৰিব লাগে মই কৰিম জানমণি মই তোক বেলেগ ল'ৰালৈ বিয়া হ'বলৈ নিদিওঁ তহঁত দুটাক মই এক কৰিহে এৰিম মই তোক কথা দিছোঁ জানমণি কিন্তু কেনেকৈ কাকলি তই আমাক কেনেকৈ শেষ কৰিব পাৰিবি জানমণি সৰুৰে পৰা তই আৰু মই একেলগে ডাঙৰ হৈছোঁ একেলগে খেলা ধূলা কৰিছোঁ একেলগে স্কুললৈ গৈছোঁ তই মোৰ এগৰাকী সঁচা বান্ধৱী তই বিপদত পৰা দেখিলে মই কেতিয়াও থাকিব নোৱাৰিম তোক মই সহায় কৰিবই লাগিব তাৰ বাবে মোৰ লাগিলে বিপদেই নাহক কিয় মই তোক সহায় কৰিম কিন্তু কাকলি তইনো মোক কেনেকৈ সহায় কৰিবি কচোন তই বৰমা ৰাজাদাহঁতে জানমণিক জোৰ জবৰদস্তি সেই গুণ্ডাটোলৈ বিয়া দিবলৈ ওলাইছে কিন্তু মই জানো জানমণিয়ে সৰুৰে পৰা ৰুবুলদাক ভাল পায় আৰু আমি একেলগে ডাঙৰ হৈছোঁ আৰু ৰুবুলদায়ো জানমণিক বহুত মৰম কৰে বহুত ভাল পায় জানমণিৰ অবিহনে ৰুবুলদা জীয়াই থাকিব নোৱাৰিব তাৰ ধন টকা পইচা নাথাকিবও পাৰে কিন্তু সি জানমণিক বহুত সুখত ৰাখিব বহুত মৰম কৰে সি কেতিয়াও বিপদ হ'বলৈ নিদিয়ে গতিকে আমি জানমণিক ৰুবুলদাতে বিয়া দিব লাগিব আৰু সেইকাৰণে মই ভাবিছোঁ জানমণি আৰু ৰুবুলদা পলাই যাওক ইহঁত দুটা যাতে কেতিয়াও সিহঁতে বিচাৰি নাপায় আমি এনেকুৱা ঠাইলৈ সিহঁতক পঠাব লাগিব এয়া কি কৈছ তই কাকলি কেনেবাকৈ যদি ৰাজাদাহঁতে গম পাবলৈ হয় নহয় কি অৱস্থা হ'ব তই এবাৰ ভাবি চাইছনে আমাৰ গোটেইকেইজনীকে আধামৰা কৰিব সিহঁতি যি হয় সেইবোৰ পিছত দেখা যাব বৰমা কিন্তু সেই বুলি জানমণিক আমি সেই কুণ্ডাটোলৈ চঞ্জাই দিব নোৱাৰোঁ সেইবাবে কৈছোঁ অতি সোনকালে ৰুবুলদা আৰু জানমণিক আমি ইয়াৰ পৰা পলুৱাই পঠিয়াব লাগিব যেনেকৈ যি নহওক আৰু সেইবিলাক মই কৰিম আপুনি অলপো চিন্তা নকৰিব বৰমা নতুবা জানমণিৰ জীৱন ধ্বংস হৈ যাব জানমণি এতিয়া ভাবি থাকিবলৈ সময় নাই অতি সোনকালে তই আৰু ৰুবুলদা ইয়াৰ পৰা পলাই যাব লাগিব নতুবা ইহঁতিতো সেই গুণ্ডাটোলৈ বিয়া দি দিব তই পিছৰ কথা নাভাবিবি সেইবোৰ মই কৰিম তই মাত্ৰ ৰুবুলদালৈ পলাই যা এতিয়া কিন্তু কাকলি ৰুবুলে জানো মান্তি হ'ব তই সেইবিলাক একোকে চিন্তা নকৰিবি ৰুবুলাৰ লগত মই সকলো পাতিলোঁ আৰু ৰুবুলাই মান্তিও হৈছে সিটো কেতিয়াও এৰি নিদিয়ে তই অতি সোনকালে যাবলৈ সাজু হ পিছত যি হয় দেখা যাব কাকলিয়ে ঠিকেই কৈছে তই এই সিদ্ধান্তই লোৱাটো উচিত হ'ব মই জানো মাৰ হিচাপে তোক এই কথা কেতিয়াও ক'ব নালাগে কিন্তু আজি মই ক'বলৈ বাধ্য হৈছোঁ নতুবা দেউতা আৰু তোৰ ককায়ে তোৰ জীৱনটো ধ্বংস কৰি পেলাব মই সেইটো চাই থাকিব নোৱাৰোঁ সেইবাবে কৈছোঁ তই ৰুবুলালৈকে গুচি যা দৰকাৰ হ'লে মই সিহঁতৰ আগত উত্তৰ দিম মোৰ যি হ'বলগীয়া আছে হ'ব তই মোলৈ চিন্তা নকৰিবি তই মাত্ৰ ৰুবুললৈ গুচি যা নতুবা ইহঁতি তোক ধ্বংস কৰি পেলাব শেষ কৰি পেলাব কিন্তু মা মই তোমাক এৰি থৈ কেনেকৈ গুচি যাম মা মই এনেকৈ এৰি থৈ গুচি যাব নোৱাৰোঁ তোমাক যদি সিহঁতি আহি পেলাই কিবা কৰে মই এনেকুৱা কৰিব নোৱাৰোঁ মা সিহঁতি মোক একো কৰিব নোৱাৰে তই চিন্তা নকৰিবি মাত্ৰ হাতত বেছি সময় নাই তই সোনকালে গুচি যা কাকলিয়ে যেনেকৈ কৈছে তই তেনেকৈ কৰিবি তাই তোক বিপদত পৰিবলৈ কেতিয়াও নিদিয়ে তই কাকলিৰ ওপৰত বিশ্বাস ৰাখ মা মই তোমাক কেনেকৈ এৰি থৈ যাম মা আয়ো তই দুখ নকৰিবি তোৰ ভাল হ'ব মই তোক আশীৰ্বাদ দিছোঁ মোৰ আশা আছিল তোক হাঁহি ফূৰ্তি কৰি আনন্দৰে এদিন বিয়া দিম এজন ভাল ল'ৰালৈ কিন্তু মোৰ সেই আশা পূৰণ নহ'ল এতিয়া মই জানো ৰুবুল এজন ভাল ল'ৰা হয়তো মই তোক ৰুবুললৈ বিয়া পাতি দিব নোৱাৰাৰ দুখটো থাকি যাব কিন্তু কি কৰিবি সময় আৰু পৰিস্থিতিত এনেকুৱা কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য হয় মানুহ গতিকে তই দুখ নকৰিবি মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে যা আই তই বিপদত কেতিয়াও নপৰ জানমণি তই বেছি দেৰি নকৰিবি সোনকালে কৰ কেনেবাকৈ ৰাজাদাহঁত আহিবলৈ হ'লে সকলো প্লেন পানী হৈ যাব গতিকে সোনকালে কৰ
তুমি ভালকে থাকিবা মা যা দেৰি নকৰিবি যা